তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কি খবৰ তোমালোকৰ, আশা কৰোঁ সকলোৱে ভালে আছা। তো আজি আমি ডিছকাছ কৰিম যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। তো আমি সকলোৱে নিউজবোৰ পাই আছোঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 19 তাৰিখে দিব, 20 তাৰিখে দিব, এনেদৰে আমি নিউজবোৰ পাই আছোঁ। গতিকে আজি আমি সঠিক ডেটটো ডিছকাছ কৰিম যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আচলতে কেতিয়া দিব। তো আজি হৈছে 19 এপ্ৰিল, আজি আছে অসমত লোকসভা নিৰ্বাচন। গতিকে আজিৰ দিনটোত মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। আচলতে মেট্ৰিকৰ ৰিজাল্ট কাইলৈ দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। কাইলৈ হৈছে 20 এপ্ৰিল আৰু কাইলৈ হৈছে শনিবাৰ। গতিকে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা বহুত আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তাৰ হোৱাৰ কোনো প্ৰয়োজন নাই। সকলো ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিব, যিহেতু 50 নম্বৰ OMR চিট হৈছে আৰু 50 লিখিত পৰীক্ষা হৈছে। গতিকে অতি সোনকালে বহীবোৰ চাই সমাপ্ত হৈছে আৰু কাইলৈৰ ভিতৰত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। যদিহে কাইলৈ নিদিয়ে 21 বা 22 তাৰিখৰ ভিতৰত দিবই, চিন্তাৰ কোনো প্ৰয়োজন নাই। মুঠতে এদিনৰ ভিতৰত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ছাত্ৰ ছাত্ৰীসকলে আৰু অভিভাৱকসকলে পাই যাব। গতিকে মোৰ মতে কাইলৈ হৈছে 20 এপ্ৰিল, 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তা হোৱাৰ কোনো প্ৰয়োজন নাই। এতিয়া আমি কথা পাতিম যে HS পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। যদিহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 20 এপ্ৰিলত দিয়ে, তেতিয়াহ'লে HS পৰীক্ষাৰ সাধাৰণতে মেট্ৰিক পৰীক্ষা দিয়াৰ 2-3 দিনৰ পিছতে HS পৰীক্ষাৰ ৰিজাল্ট দিয়ে। যদিহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 20 এপ্ৰিলত দিয়ে, তেনেহ'লে HS পৰীক্ষাৰ ৰিজাল্ট 22 বা 23 এপ্ৰিলৰ বা 25 এপ্ৰিলৰ ভিতৰত আমি পাই যাম। গতিকে আমি জানিব পাৰিলোঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 2-3 দিন বা 4 দিনৰ পিছতে HS পৰীক্ষাৰ ৰিজাল্ট দিয়ে। গতিকে আমি যদিহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কাইলৈ 20 এপ্ৰিলত অৰ্থাৎ চিয়'ৰ কৰি দিয়ে, তেনেহ'লে আমি আশা কৰিব পাৰোঁ যে HS পৰীক্ষাৰ ৰিজাল্ট 25 এপ্ৰিলৰ ভিতৰত পাই যাম। গতিকে আমি HS আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিল মাহতেই সংগ্ৰহ কৰিব পাৰিম বুলি আশা কৰিব পাৰোঁ। গতিকে কাইলৈ হৈছে 20 এপ্ৰিল, কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আৰু কোনে কি ডিভিজন যাম বুলি ভাবি আছা, কাৰ ৰিজাল্ট কেনেকুৱা হ'ব বুলি ভাবি আছা, তোমালোকে কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিবা। যদিহে এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেনেহ'লে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা, লাইক কৰা, ছাবস্ক্ৰাইব কৰা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ক্লাছ 12ত পঢ়ি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰা। মই অতি সোনকালেই ক্লাছ 12ৰ ভিডিঅ' তোমালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আজিলৈ ইমানেই, ধন্যবাদ।